নলবাৰীত ধুলেডগৰে মনোনয়ন দাখিল মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। কণ্ঠশিল্পী দীক্ষুৱে গোৱা নিৰ্বাচনী প্ৰচাৰ গীতত সমৰ্থকৰ নাচ। এক উল্লেখিত পৰিৱেশত মনোনয়ন দাখিলৰ পূৰ্বে নলবাৰী চহৰত বৃহৎ সমদল উলিয়ালে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ উপস্থিত হ'ল নলবাৰী জিলায়ুক্তৰ কাৰ্যালয়ত। আৰু মনোনয়ন দাখিলৰ পিছতেই মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ আত্মপ্ৰত্যয়, আকৌ এবাৰ বিজেপি চৰকাৰ। নিৰ্বাচনত যেতিয়া প্ৰতিদ্বন্দ্বিতা কৰোঁ তেতিয়া প্ৰতিদ্বন্দ্বী সেই হিচাপে চিন্তা কৰিব লাগে, কিন্তু নলবাৰীবাসী ৰাইজক যোৱা 5টা বছৰ যিমানখিনি সেৱা কৰাৰ সুবিধা পাইছোঁ, মই বিশ্বাস ৰাখোঁ যে ৰাইজে এইবাৰ হিয়া উজাৰি আশীৰ্বাদ। গতিকে বিকাশ আৰু সুৰক্ষাৰ কাৰণে যি কামেই কৰিব লগা হ'ব, নলবাৰী সমষ্টিৰ কাৰণে সেই কাম কৰিব লাগিব। অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ মনোনয়ন দাখিল প্ৰক্ৰিয়াত উপস্থিত থাকিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীয়ে মনোনয়ন দাখিলত উপস্থিত থাকি ক'লে, চাহত যেনেকৈ চেনি তেনেকৈ অগপ আৰু বিজেপি। যোৱা 10 বছৰ এজিপিৰ লগত একেলগে চৰকাৰ চলাইছো। এজিপি আৰু বিজেপি এতিয়া আমি দুটা দল নহয়, বুন্দিয়া ভুজিয়া হৈ গ'ল। এজিপি বুন্দিয়া, বিজেপি ভুজিয়া। ঠিক আছে, চাহত চেনি দিলে চাহকাপ খাই ভাল লাগে নে নাই? তেনেকে বিজেপিৰ লগত এজিপি থাকিলেহে ভাল লাগে। আৰু সেইকাৰণে হাতী আৰু পদুম, হাতীক আমি পূজা কৰোঁ, কিহেদি পূজা কৰোঁ? পদুমেদি পূজা কৰোঁ, হয় নে নহয়? সেইকাৰণে এজিপি আৰু বিজেপি আমি একেলগে আছিলোঁ, একেলগে আছোঁ আৰু ভৱিষ্যতে একেলগে থাকিম আৰু একেলগে আমি চৰকাৰ বনাম। বোকাখাটৰ প্ৰাৰ্থীৰূপে একেদিনাই মনোনয়ন দিলে অগপ সভাপতি অতুল বৰাই। আৰু মনোনয়ন দাখিলৰ পূৰ্বে ঢুলীয়াৰ ৰূপত মন্ত্ৰী অতুল বৰা। বোকাখাটৰ মৰিধনচিৰি গাঁও পঞ্চায়তৰ গুৱাহাটীত অনুষ্ঠিত পৰাগ উৎসৱত এনেকৈয়ে পৰাগস্থলীৰ নাচনীক নচুৱালে ঢোলৰ চেৱেৰে মন্ত্ৰী অতুল বৰাই। আৰু তাৰ পিছতেই সমদল কৰি গোলাঘাটলৈ বুলি মনোনয়ন দাখিলৰ বাবে যাত্ৰা। আজি অসম গণ পৰিষদ দলৰ কেইটা মণ্ডলৰ কৰ্মকৰ্তাসকলৰ লগত বহিছোঁ। তেওঁলোকৰ যিটো উৎসাহ আৰু যিটো ইনফৰ্মেশ্যন তেওঁলোকে বুথ আৰু বুথবিলাকৰ পৰা আনিছে, মই ভাবোঁ যে খুবেই ভাল হ'ব, এইবাৰ খুব ভাল হ'ব। আৰু বিৰোধীটো থাকিবই, শক্তিশালী বিৰোধী লাগেই, গণতন্ত্ৰত অত্যন্ত আৱশ্যক। নাজানো, ৰাইজৰ আমাৰ কাৰণে মই ভাবোঁ যে ৰাইজৰ আশীৰ্বাদ আছে। একেদিনাই কলিয়াবৰৰ NDA প্ৰাৰ্থীৰূপে মনোনয়ন দাখিল কৰিলে কেশৱ মহন্তই। মন্ত্ৰী কেশৱ মহন্তক সংগ দি মুখ্যমন্ত্ৰীয়ে ক'লে, বিজেপিয়ে কৰিব সহায়। নিশ্চিত যে আমাৰ এজিপি বিজেপি সকলোৱে লগ লাগি কেশৱ মহন্ত ডাঙৰীয়াক এইবাৰ বিপুল ভোটত বিজয়ী। কলিয়াবৰত এইবাৰ বিজেপিৰ ফালৰ পৰা অকণমান কিছু অসন্তুষ্টি দেখা পোৱা যায়। প্ৰত্যেকবাৰে অকণমান ইনিচিয়েল সময়ত অসুবিধা হয়, কিন্তু মই ভাবোঁ যে আজিৰ পিছত সকলো বিজেপি দলৰ কাৰ্যকৰ্তা কেশৱদাৰ লগত থাকিব। এতিয়া কিমান আসন পাম আমিও হিচাপ কৰি শেষ কৰিব নোৱাৰিম, কিন্তু এইবাৰ আমি অভূতপূৰ্ব ভাল ফলাফল কৰিবলৈ সক্ষম। লক্ষণীয় কথা এয়াই যে মনোনয়ন দাখিলৰ অন্তিম দিনা বহু হেভিৱেট প্ৰাৰ্থীৰ সমান্তৰালকৈ টিহুৰ প্ৰাৰ্থীৰূপে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ধেমাজিত ডাক্তৰ ৰণোজ পেগুৱেও মনোনয়ন দাখিল কৰিলে। আৰু এই মনোনয়ন দাখিল পৰ্বক লৈ জিলাই জিলাই সৃষ্টি হ'ল এক উৎসৱমুখৰ পৰিৱেশ। ব্যুৰো ৰিপৰ্ট DY 365।